নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আৰম্ভ কৰিব ওলাইছো আজিৰ পৰা এটা নতুন এপিসোড আৰু এই এপিসোডটোত এনেকুৱা ধৰণৰ এপিসোড মই বনাবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে জানে যে দিনত কিবা কিবি অলপ ব্যস্ততা থাকে তাৰ কাৰণে এতিয়া ৰাতি পাইছে 11টা আৰু এই 11টা বজাত মই ভাবিছো প্ৰত্যেক দিনা ৰাতি আপোনালোকৰ কাৰণে মই জনা দুই এটা টপিকৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু যিখিনি ভিডিঅ'ই আপোনালোকক কামত দিব বা যিখিনি ভিডিঅ'ই আপোনালোকক কিছুমান ক্ষেত্ৰত জীৱনত সহায় কৰিব বুলি ভাবিছো আৰু সেই হিচাপে আজি প্ৰথম এটা ভিডিঅ' বনাব ওলাইছো যিটো অত্যন্ত গুৰুত্বপূৰ্ণ টপিক যিটো বিষয়ে হয়তো আপোনালোকে খুব শুনি থাকে বৰ্তমান সময়ত সবতকৈ বেছি শুনা শব্দটোৱে হেতু হৈছে কাৰণ আপুনি এটা মোবাইল কিনিবলৈ যাওঁতে ল্যাপটপ কিনিবলৈ যাওঁতে ঘৰলৈ কিবা এটা ফ্ৰিজ কিনিবলৈ যাওঁতে সেই শব্দটো আপোনালোকে দোকানখনত শুনিব লগা হয় আৰু কি সেই শব্দটো কিয় সেই শব্দটোৰ ওপৰত আমি বৰ্তমান সময়ত বেছি গুৰুত্ব দিব লাগে তাৰ ওপৰত ভাবি গুনি এটা ভিডিঅ' বনাইছো আৰু এই বিষয়টোৰ ওপৰত আমাৰ অসমীয়া ভাষাত খুব কম ভিডিঅ' আছে আৰু মই ইমানখিনি চালো আৰু এনেকুৱা ধৰণৰ বহলাই কোৱা এই বিষয়টোৰ ওপৰত ভিডিঅ' পোৱা নাই অসমীয়া ভাষাত সেইকাৰণে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছো এই বিষয়টোৰ ওপৰত আৰু সেই বিষয়টো হৈছে কি আপোনালোকক কওঁ আহক আৰু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ মইও কিছুমান ব্যক্তিগত বহুত ডাঙৰ কিছুমান সমস্যাত পৰি দুমাহ ধৰি ভিডিঅ' তেনেকৈ বনোৱা নাই আৰু এনে ধৰণৰ ভিডিঅ' দিলে আপোনালোকে চাব ভাল পাব আৰু আপোনালোকে ভাল পালে মোৰ 2 টকা আৰ্নিং হ'ব উপাৰ্জন হ'ব সেই কথা ভাবিয়ে আসলতে এই ভিডিঅ'টো বনাইছো মানসিকভাৱে মই বৰ দুৰ্বল হৈ আছো আশা কৰোঁ আপোনালোকে মোক সাপোৰ্ট কৰিব আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে বাৰু এটা কথা খুব শুনিছে নে বাৰু তোৰ সিভিল বেয়া ভি বুলি কৈছো মই সিভিল বেয়া বা তোৰ সিভিলটো কেনেকুৱা এনেকুৱা ধৰণৰ শব্দ শুনিছে নেকি কিন্তু আসলতে সিভিল নে বা তেনেকুৱা ধৰণৰ কি সিভিল তেনেকুৱা ধৰণৰ কথাটো কিয় এই সিভিলৰ শব্দটো আহিছে বুজাবলৈ চেষ্টা কৰোঁ আহক আৰু সিভিলনো কি সেই কথাটো কওঁ আহক আৰু মই ইয়াত বৰ্ডতে বুজাবলৈ চেষ্টা কৰিম আসলতে CIVIL এই শব্দটো শুদ্ধ নহয় এই শুদ্ধটো এটা ভুল শব্দ এটো হৈছে ভুল আৰু শুদ্ধ শব্দটো হৈছে সিভিল CIVIL আৰু সিভিল মানে কি হৈছে ক্ৰেডিট ইনফৰমেশন ব্যুৰো ইণ্ডিয়া লিমিটেড এই কথাটো মই ক'বলৈ বিচাৰিছো যে সিভিল মানে কি আসলতে সিভিল বুলি এটা কোম্পানী আছে আসলতে শব্দটো হৈছে যে ক্ৰেডিট স্কোৰ আপুনি যেতিয়া কোনোবা এটা বেংকত লোন লবলৈ যায় আপুনি যেতিয়া কোনোবা এটা জায়গাত আজিকালি মোবাইল এটা কিনিব যায় দোকান এখনত আপোনাৰ প্ৰথমতে তেওঁলোকে কয় যে আপোনাৰ সিভিল ৰিপৰ্টটো চাই লওঁ আৰু সিভিল ৰিপৰ্টটো কিয় চাওঁ বুলি কয় সেই কথাটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত আৰু সিভিল ৰিপৰ্টটো কেনেকৈ ধৰণে আপুনি ভালে ৰাখিব সেই কথাটো বুজাবলৈ চেষ্টা কৰিম আহক আসলতে সিভিল হৈছে এটা কোম্পানী আসলতে সিভিল হৈছে এটা কোম্পানী আসলতে হৈছে ক্ৰেডিট স্কোৰ মানে কি ক্ৰেডিট স্কোৰ যদি আমি সহজ ভাষাত বুজাবলৈ যাওঁ তেনেহলে সেইটো হৈছে আপোনাৰ হৈছে ক্যাৰেক্টাৰ সাৰ্টিফিকেট এই ক্যাৰেক্টাৰ সাৰ্টিফিকেট আপোনাক কোনে দিয়ে এই ক্যাৰেক্টাৰ সাৰ্টিফিকেট আপোনাক দিয়ে আপুনি যোনটো কোম্পানীৰ পৰা বা যিটো বেংকৰ পৰা আপুনি যিকোনো এটা লোন লয় লোনটো আপুনি ঘৰৰে লোন হোক ব্যৱসায়িক লোন হোক আপুনি মোবাইল এটা কিনোতে লোন হোক বা আপুনি ঘৰলৈ ল্যাপটপ এটা কিনোতে ফ্ৰিজ এটা কিনোতে লোন লয় সেই লোন যেতিয়া লয় সেই লোনটো বেংকে সিভিলক পঠায় আসলতে ধৰি লওক আপুনি এটা মোবাইল কিনিছে মোবাইলটোৰ দাম হৈছে 20,000 টকা আৰু 20,000 টকাৰ আপুনি 4,000 টকা ডাউন পেমেন্ট দিছে আৰু থাকি গ'ল 16,000 টকা এই 16,000 টকাটো আপুনি লোন লৈছে লোনটো ক'ৰ পৰা লৈছে আপুনি ধৰি লওক HDFC পৰা লৈছে বা বাজাজৰ পৰা লৈছে
বা বিভিন্ন বা SBI পৰা লৈছে, আপুনি জোৰ পাই নলওক, আপুনি যে এই লোনটো ললে, এই লোনটো লোৱাৰ লগে লগে আপোনাকতো দোকানখনে লোন নিদিয়ে, আপোনাক লোন দিব এই বেংক বিলাকৰ ভিতৰত যিয়ে বেংক নহওক, আপোনাক বেংকে লোন দিব। আৰু বেংকে কি কৰিব, আপুনি যে এই লোনটো প্ৰত্যেক মাহে মাহে মাৰি আছে, সেই লোনৰ ইনফৰমেশনটো কাক দিব, চিভিলক দিব। চিভিলক ৰিপৰ্টটো দিব। চিভিল হৈছে, আকৌ কৈছো, চিভিল হৈছে এটা কোম্পানী, আৰু এনেকুৱা ধৰণৰ আপোনাৰ ৰিপৰ্ট বনোৱা আৰু কেইটামান কোম্পানী আছে, যেনেকুৱা এক্সপেৰিয়েন আছে, CRIF আছে, তাৰপিছত আছে ইকুইফিক্স আছে, ইকুইফিক্স আছে। এই যে আপুনি লোনটো 16,000 টকা ললে, আপুনি যে EMI দি আছে, HDFC বেংকে হওক বা বাজাজে হওক বা SBI হওক, চিভিলক তেওঁলোকে আপোনাৰ বিষয়ে ইনফৰমেশনটো দিব যে আপুনি সময়মতে লোনটো মাৰি আছে নে নাই। আপোনাৰ ধৰি লওক 10 তাৰিখে লোন ডেট আছে, 10 তাৰিখে আপুনি HDFC বেংকক লোনটো দিছে নে নাই, HDFC বেংকে এই চিভিল, এক্সপেৰিয়েন, ক্ৰিপ বা ইকুইফিক্স এই গোটেইকেইটা কোম্পানীক তেওঁলোকে জনাই দিব। আৰু যেতিয়া জনাই দিয়ে, তেতিয়া আপোনাৰ সেইটোৱে হৈছে আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেট। আপুনি পিছৰ বাৰলৈ যেতিয়া লোন এটা ল'বলৈ যায়, তেতিয়া এই ইনফৰমেশন, গোটেই ইনফৰমেশন খিনি বেংকৰ হাতত থাকে। বেংকে এওঁলোকৰ পৰা আকৌ ৰিপৰ্টটো ল'ব, ৰিপৰ্টটো খুজিব, তাৰপিছত ৰিপৰ্টটো যেতিয়া হ'ব, তেতিয়া আপুনি যদি এই 16,000 টকাটোৰ ভিতৰত যিকোনো এটা আপুনি EMI দিয়া নাই, তেনেহলে বেংকে সেই খবৰটো চিভিলৰ পৰা ল'ব বা এই চাৰিটা কোম্পানী যিকোনো এটা কোম্পানীৰ পৰা ল'ব। আপুনি যদি সময়মতে লোনটো মাৰি আছে, কোনো ধৰণৰ অসুবিধা আপুনি কৰা নাই বেংকক, তেনেহলে আপোনাৰ চিভিল ৰিপৰ্টটো ভাল থাকে। মই আপোনাক আকৌ বুজাই দিছো যে চিভিল ৰিপৰ্টটো থাকে, চিভিলটো এনেকুৱা মিটাৰৰ নিচিনা, এনেকে ধৰি লওক 300ৰ পৰা এনেকে 500, 700, 900, মানে আপোনাৰ চিভিল ৰিপৰ্টটো 300ৰ পৰা 900ৰ ভিতৰত থাকে। আপোনাৰ যদি চিভিল ৰিপৰ্টটো আপুনি লোন লৈ সময়মতে মৰা নাই, তেনেহলে 900ৰ পৰা আপোনাৰ চিভিল ৰিপৰ্টটো কমি কমি আহি থাকে। যদি আপোনাৰ চিভিল ৰিপৰ্ট 600ৰ তলত থাকে বা 650ৰ তলত থাকে, তেনেহলে আপোনাক পিছৰবাৰ লোন লওঁতে বহুত অসুবিধা, আপোনাক লোনটো নিদিয়ে। আপুনি যদি 750ৰ পৰা 900 খুব কমেই থাকে, 750ৰ পৰা ওপৰত তেনেহলে আপোনাৰ ক্ৰেডিট স্কোৰটো থাকে, চিভিল ৰিপৰ্টটো থাকে, তেনেহলে আপুনি পিছৰবাৰ লোন ল'বলৈ সহজ, মানে আপোনাৰ কেৰেক্টাৰটো বেংকৰ হিচাপত ভাল। মই এইটো ক'ব বিচৰা নাই যে আপোনাৰ কেৰেক্টাৰ মানে আপোনাৰ চৰিত্ৰটো বেয়া, চৰিত্ৰটো বেয়া নহয়, আপোনাৰ যিটো লোন মৰাৰ যিটো আপোনাৰ চিষ্টেমটো, সেই চিষ্টেমটো যিহেতু আপুনি মোক ফাঁকি দিব পাৰে বা বেলেগ এজন মানুহক ফাঁকি দিব পাৰে, কিন্তু আপুনি এই যে কোম্পানী কেইটা কৈছিলো বা বেংকক আপুনি ফাঁকি দিব নোৱাৰে। গতিকে ক্ৰেডিট ৰিপৰ্টটো যেতিয়া আপুনি ভালে ৰাখিব, চিভিল স্কোৰটো আপোনাৰ ভালে ৰাখিব, তেতিয়া আপুনি পিছৰ বাৰলৈ লোন ল'বলৈ সুবিধা হয়। অকল লোন বুলিয়ে নহয়, আপুনি যদি ক্ৰেডিট কাৰ্ড ইউজ কৰে, ক্ৰেডিট কাৰ্ড ইউজ কৰিলেও সেই ক্ৰেডিট কাৰ্ডৰ ইনফৰমেশনটো চিভিলৰ হাতত থাকে বা এই কোম্পানী কেইটাৰ হাতত থাকে। গতিকে আপুনি নিজৰ ক্ৰেডিট স্কোৰটো ভালকৈ ৰখাত বেছি গুৰুত্ব দিব লাগে, কাৰণ চাওক, চৰকাৰী মানুহ এজনৰ লোন ল'বলৈ ইমান অসুবিধা নহয়, কাৰণ তেওঁলোকে সময়ে সময়ে চেলাৰী আহি থাকে, তেওঁলোকক গভৰ্ণমেণ্টে এটা সিকিউৰিটি দিয়ে বা গভৰ্ণমেণ্টে কাগজ দিয়ে যে তেওঁলোকে ইমান টকা দৰমহা পায়। কিন্তু যদি আপুনি ব্যৱসায় কৰে, তেনেহলে আপুনি নিজৰ ক্ৰেডিট স্কোৰটো ভাল কৰি ৰখাটো অত্যন্ত জৰুৰী। অকল নিজে লোন লোৱা বুলি নহয়, যদি আপোনাৰ কাৰোবাৰ গ্যাৰেণ্টৰ হৈছে, তেনেহলেও আপোনাৰ সেই লোন লোৱা মানুহজনে সময়মতে লোন মৰাটো অত্যন্ত জৰুৰী, নহলে আপোনাৰ ক্ৰেডিট স্কোৰটো নামি যায়। গতিকে এই কথাখিনি বুজাবলৈ চেষ্টা কৰিলো। চিভিল স্কোৰনো কি, মানুহে খুব মানে কৈ থাকে চিভিল বেয়া, চিভিল বেয়া, আচলতে চিভিল নহয়, ভি নহয়, চিভিল ক্ৰেডিট ইনফৰমেশন ব্যুৰো ইণ্ডিয়া লিমিটেড বা তেনেকুৱা ধৰণৰ অন্যান্য 4-5টা কোম্পানী আছে। তেওঁলোকক বেংকে ইনফৰমেশন দিয়ে যে এই মানুহজনে লোনটো সময়মতে মাৰিছে, এই মানুহজনে সময়মতে লোনটো মৰা নাই, জানুৱাৰী মাহৰ লোনটো মৰা নাই, ফেব্ৰুৱাৰী মাহৰ লোনটো মাৰিছে। যদি আপুনি লোন নামাৰে, তেনেহলে আপোনাৰ ক্ৰেডিট স্কোৰটো নামি নামি গৈ থাকে, আৰু আপুনি সময়মতে লোন যদি মাৰি থাকে, তেনেহলে আপোনাৰ ক্ৰেডিট স্কোৰটো বাঢ়ি থাকে। আপোনাৰ ক্ৰেডিট স্কোৰ যিমানেই ভাল, সিমানেই আপুনি পিছৰ বাৰলৈ লোন ল'বলৈ আপোনাৰ অসুবিধা নহয়।
আৰু ইয়াতে আৰু কেইটামান কথা আছে যিখিনি কথা মই পাৰিলে পিছত ক'বলৈ চেষ্টা কৰিম ক্ৰেডিট ৰিপৰ্টটোৰ কথা আছে আপুনি কেনেকুৱা ধৰণৰ ক্ৰেডিট ৰিপৰ্ট বনায় তেওঁলোকে আপোনাৰ কিমানটা লোন আছে আপোনাৰ যিমান বেছি লোন হয় আপোনাৰ সিমানটা ক্ৰেডিট ৰিপৰ্ট আপোনাৰ ওপৰলৈ যায় তললৈ নানামে কিন্তু আপুনি লোন লৈছে মানে আপোনাৰ ক্ৰেডিট স্কোৰটো ভাল সেইকাৰণেহে আপোনাক বেংকে লোন দিছে সিভিল বেয়া মানুহ এজনকতো আপোনাক বেংকে লোন নিদিয়ে গতিকে আপুনি 10টা লোন লৈছে মানে আপোনাৰ ক্ৰেডিট স্কোৰটো ভাল সেইকাৰণে আপুনি লোন পাইছে নহলেতো আপুনি নাপায় গতিকে লোন বেছি লোৱা মানে আপোনাৰ ক্ৰেডিট স্কোৰটো কমাই হোৱাটো নিবিচাৰে ওপৰলৈ যোৱাটোহে বুজায় গতিকে এই কথাখিনি আপোনালোকক বুজাবলৈ মই চেষ্টা কৰিলো আপোনালোকে যিমান পাৰে নিজৰ ক্ৰেডিট স্কোৰটো পৰাপক্ষত 750 প্লাস ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে ভৱিষ্যতে লোন পাবলৈ সুবিধা হয় গতিকে আপোনালোকে যে ভাবে যে মোক বেংকে আজি লোন কিয় দিয়া নাই বা বেংকে কি ভিত্তিত লোন দিয়ে নিদিয়ে সেই কথাখিনি জনাবলৈ চেষ্টা কৰিলো আশা কৰোঁ আপোনালোকে ভিডিঅটো ভাল পালে কিমানখিনি বুজাব পাৰিছো নাজানো আৰু যদি ভাল পালে ভিডিঅটো চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মোকো সাপোৰ্ট কৰক তেতিয়া মই আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' বা এনেকুৱা ইনফৰমেশন ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম আজিলৈ এৰিছো ধন্যবাদ বাই বাই